সকলোকে স্বাগতম জনাইছো। সকলোৱে গম পায় যেহেতু মই ফাউণ্ডেশ্যন ক্লাছ কৰি আছো আৰু আজি ফাউণ্ডেশ্যন ক্লাছৰ ডে 3 হয় আৰু মোৰ লগত এয়া কোন আছে আপোনালোকে দেখিবলৈ পাইছে পল্লৱী বাইদেউ। আৰু পল্লৱী বাইদেৱে কওকচোন বাৰু। মই কি কম তুমি ক'বলৈ সুধিব মানে যেহেতু ফাউণ্ডেশ্যন ক্লাছটো কৰি যথেষ্ট ভাল লাগিছে। আজি মোৰ এইটো ছেকেণ্ড ফাউণ্ডেশ্যন হয় আৰু আপুনি গম পাই চাগে মোৰো জীৱনটো যথেষ্ট জটিল আছিলে আৰু যথেষ্ট জটিলৰ পৰা আহি আজি এইটো পৰ্যায় পাইছোঁ আৰু আপোনাক বিশেষকৈ বেছি ধন্যবাদ দিওঁ যাৰ দ্বাৰা মই আজি ফাউণ্ডেশ্যনটো কৰিবলৈ পাইছোঁ ছেকেণ্ড টাইম। আৰু মোৰে সৌভাগ্য কাৰণ ছমাহৰ ভিতৰত দুবাৰ ফাউণ্ডেশ্যন মই কৰিব পাৰিছোঁ যিহেতু। আৰু বিশেষকৈ মোৰ যিখিনি ছাবস্ক্ৰাইবাৰ আছে আৰু বা যিখিনি মোৰ ষ্টুডেণ্ট আছে তেওঁলোকক আপুনি কি ক'ব বিচাৰিব? ফাৰ্ষ্ট অফ অল মই এতিয়াহে গম পাইছোঁ যে তুমি আগতে ফাউণ্ডেশ্যন কৰিছা। চ' আই উড লাইক টু থেংক ইউ ফৰ চুজিং দিছ ক্লাছ। একচুৱেলি ৱান্ট টু কংগ্ৰেচুলেট বিকজ আমি এটা বছৰত এটা ফাউণ্ডেশ্যন কৰিবলৈকে বহুতৰ সুবিধা হৈ যায়, বাট এনেস্থলত তুমি নিজৰ লাইফৰ কাৰণে দুবাৰ চুজ কৰিছা, এইটো বহুত ডাঙৰ কথা। আই এম চ' হেপ্পী ফৰ ডেট। খুব ভাল কাম কৰি আছা, কামখিনি ভালকৈ কৰি যোৱা। আৰু মই ভাবোঁ আমাৰ কেতিয়াবা কিছুমান বস্তুত ক্লেৰিটি নাহে। আমি যেতিয়া ক্লাছবিলাক কৰি থাকোঁ আমাৰ ক্লেৰিটিবিলাক বেছি ভাল হৈ থাকে। কেতিয়াবা কিছুমান আগতে ধৰা কিছুমান কথা শুদ্ধ বুলি ভাবিছিলোঁ বা ৰাইট বুলি ভাবিছিলোঁ, কিন্তু আকৌ যেতিয়া আমি কৰোঁ তেতিয়া আমাৰ এনেকুৱা লাগে দেৰ ইজ নাথিং ৰাইট এণ্ড নাথিং ৰং। তুমি জীৱনটো সদায় সুন্দৰকৈ আগুৱাই যাব পাৰিবা, হয়নে? আমি ভাল বেয়াৰ মাজত সোমাই থকাতকৈ ইজনে সিজনক যদি আগুৱাই লৈ যাওঁ, ইজনে সিজনৰ লগত যদি কাম কৰি গৈ থাকোঁ, তেতিয়া মই ভাবোঁ লাইফটো বহুত ধুনীয়া হয়। আৰু ডক্টৰ আশিষ নাৰায়ণকাৰ লগত তুমি যোনটো ক্লাছ কৰিছা, মই ভাবোঁ তেওঁক এইটো মেজিচিয়ান বুলি কয়। চ' মেজিচিয়ান মানে তেনেকুৱা মেজিক কৰা নহয়, যোনে মানুহৰ জীৱন সলনি কৰে, সেইকাৰণে তেখেতক মেজিচিয়ান বুলি কোৱা হয়। গতিকে মই ভাবোঁ তোমাৰ জীৱনটো তেনেকৈ মেজিক এণ্ড মিৰাকলছ। থেংক ইউ। আৰু এই বিশেষকৈ দুদিন ক্লাছ কৰি যথেষ্ট মই এনাৰ্জি ক্ৰিয়েট কৰিছোঁ বডিত আৰু বিশেষকৈ বহুত ভাল লাগিছে। আৰু মই যিটো প্ৰথমবাৰৰ কাৰণে কৰিছোঁ তেওঁলোকে তোমাক সুধিব বিচাৰিছোঁ তুমি কেনেকুৱা পাইছা? হয়, মই যিটো আশা কৰি আহিছিলোঁ যেনেকুৱা ভাবিছোঁ সম্পূৰ্ণকৈ তেনেকুৱাই পাইছোঁ আৰু মোৰ যথেষ্ট ভাল লাগিছে। আৰু ভাবিছোঁ যে ভৱিষ্যতে আৰু মোৰ ভাল হ'ব, জীৱনটো সহজ হ'ব, ইজি হ'ব। আৰু বিশেষকৈ যিহেতু মই আৰু এটা কথা আপোনাক মই সুধিব বিচাৰিছোঁ যে যিহেতু মই অসমৰ বিভিন্ন জিলাত এক্সেছ বাৰ্ছৰ ক্লাছসমূহ দি থাকোঁ, বিভিন্ন ধৰণৰ বিভিন্ন প্ৰশ্ন কৰি থাকে। আপুনি এটা সহজ ভাষাত ক'ব লাগে যে এক্সেছ বাৰ্ছ ল'লে মানুহৰ লাইফটো কেনেকুৱা হ'ব বা কোনসকল মানুহে ল'ব লাগে, এইটো যদি অলপ কৈ দিয়ে। এক্সেছ বাৰ সকলোৱে ল'ব পাৰে। প্ৰথম কথা, আজি মোৰ এক্সেছ বাৰত অলমষ্ট ইটছ বিন 7 to 8 years আৰু মই আজিলৈকে যিমান মানুহক ফেচিলিটেট কৰিছোঁ, ফেচিলিটেট ইন দ্য চেন্স শিকাইছোঁ, প্ৰশিক্ষণ দিছোঁ বা ছেশ্যনছ দিছোঁ, কাৰোবাক থেৰাপি দিছোঁ। আৰু এক্সেছ বাৰ এটা থেৰাপি হয়। আমি আচলতে হিলিং বুলি আমি শব্দটো ব্যৱহাৰ নকৰোঁ ইয়াত, কাৰণ গেৰী ডগলাছ আমাৰ যোন ফাউণ্ডাৰ হয় তেওঁ আমাক সেই হিলিং শব্দটো এক্সেছ বাৰৰ লগত এছ'চিয়েট কৰিবলৈ মানা কৰিছে। গতিকে এই পদ্ধতিটোত কি হয়, আমি 32 আমাৰ ব্ৰেইনত থকা 32টা পইণ্টছত আমি টাচ কৰোঁ, চিম্পল জাষ্ট টাচ। অ'কে, টাচ কৰাৰ ফলত সেই মানুহজনৰ যিবিলাক নেগেটিভছ, তেওঁৰ জীৱনত কিছুমান থটছ লৈ থাকে, জীৱনত কিছুমান নেগেটিভ ভাবি থাকে, মই এইটো কৰিব নোৱাৰিম বা আগবাঢ়ি যাব নোৱাৰিম, তো তেনেকুৱাবিলাকত খুব সেইখিনিক মানে নোহোৱা কৰি দিয়ে। তাতোতকৈ ডাঙৰ কথা এনেকুৱা নহয় যে অকল এজন মানে কোনোবা নেগেটিভ থকা মানুহেহে কৰিব বা ডিপ্ৰেশ্যনত থকা মানুহে কৰিব। এভৰি ওৱান কেন ৰান দেয়াৰ বাৰ্ছ, মানে এইটো প্ৰত্যেকৰ কাৰণে। ধৰক কাৰোবাৰ একো হোৱা নাই, বাট ফৰ বেটাৰমেণ্ট, নিজৰ লাইফত আৰু আগুৱাই যাবৰ কাৰণেও তেওঁলোকেও এক্সপিৰিয়েঞ্চ কৰিব পাৰে। আৰু সাংঘাতিক ধুনীয়া এটা মডেলিটি হয় আৰু খুব ধুনীয়া এটা প্ৰচেছ হয়। 175 কাণ্ট্ৰিজত এতিয়া খুব এক্টিভলি এক্সেছ বাৰ্ছ এতিয়া প্ৰেক্টিচ কৰি থকা হৈছে। আৰু গেৰী ডগলাছ, তেওঁৰ বিষয়ে মই কি ক'ম, হি ইজ লাইক তেওঁৰ বিষয়ে বেলেগকৈ কোন আপোনালোকে এনেই গুগলত চালেও পাব। হি ইজ লাইক হি ইজ আ ইণ্টেলেকচুৱেল পাৰ্চন, যোনজনৰ বহুত কিতাপ ৱৰ্ল্ড বেষ্ট চেলাৰ হয়। আৰু লগতে গেৰী ডগলাছে ইমান বেছি পদ্ধতি থেৰাপি তেওঁ ওলাই ৰাখিছে, যেনেকৈ আমাৰ বডিৰ ওপৰত যিবিলাক দিয়ে, ইট ইজ লাইক 64-65 বডি প্ৰচেছেছ, যোনবিলাকে মানুহক অকল আমি এনাৰ্জেটিকেলিয়ে মানুহক হেল্প কৰিব পাৰে। চ' বিউটিফুল। গতিকে জানিবলগীয়া বহুত আছে। আমি অকল এটা বডি প্ৰচেছে জানো এতিয়া, ডেট ইজ বাৰ্ছ। গতিকে আমি বহুতে এতিয়ালৈকে এইটোৱে নাজানো যে বাৰ্ছ ইজ বডি প্ৰচেছ। আমি সেইখিনি কথা বডি প্ৰচেছ ক্লাছত গৈ শিকিছোঁ বা আমাক ইয়াতো ডক্টৰ আশিষ নাৰায়ণকাৰ ছাৰে ক্লিয়াৰ কৰিছে। চ' ইটছ আমেজিং মডেলিটি। আৰু আমি সকলোৱে ভাল বস্তুবিলাক মানুহৰ পৰা ল'ব লাগে, ভাল বস্তুবোৰ শিকিব লাগে, আগবাঢ়ি যাব লাগে। কোনোবা যদি আপোনালোক আছে এবাৰ হ'লেও ছেশ্যন লৈ চাব, সকলোৱে ভাল কাম কৰি আছে। আজি আমাৰ ইয়াত অলমষ্ট 100ৰ ঘৰত মানুহ আমি লগ হৈছোঁ
আমাৰ কাৰণে এইটো খুব সৌভাগ্যৰ কথা যে আমি অসমত ইমানখিনি কনচিয়াছনেছত মানুহ আহিছে চ' কনচিয়াছনেছ মানে এইটো নহয় যে আমি বেলেগতকৈ বেলেগ সেইটো নহয় যে আমি কিছুমান আমাৰ জীৱনৰ কিছুমান বস্তুৰ পৰা আঁতৰ হৈ আহি পেলাই নিজকে আৰু বেছি অকণমান বেটাৰমেণ্টৰ ফালে আগবাঢ়ি লৈ গৈ আছে কি বুলি কয় সকলোকে মই জনাব বিচাৰোঁ যে আপোনালোকেও যদি আপোনালোকৰ বিভিন্ন ধৰণৰ সমস্যাত ভুগি আছে বা এক্সেছ বাৰ ক্লাছ বা এক্সেছ বাৰ ছেশ্যন ল'ব বিচাৰিছে বা এক্সেছ বাৰ কি হয় জানিব বিচাৰিছে আপোনালোকে আমাৰ লগত যোগাযোগ কৰিব পাৰে আৰু পল্লৱী বাহঁতে এক্সেছ বাৰ্ছৰ ক্লাছ দি থাকে ছেশ্যন দি থাকে তেওঁলোকৰ লগতো যোগাযোগ কৰিব পাৰে আৰু সকলোৱে জীৱনটো পৰিৱৰ্তন হওক তাকে কামনা কৰিছোঁ আৰু এটা কথা মই কৈ থ'ম এইখিনিতে এক্সেছ বাৰ যে হয় মানে তাতে অকল 32 পইণ্টছে থাকে চ' বেলেগ কিবা মডেলিটিৰ লগত বা বেলেগৰ লগত আমি তাক সামঞ্জস্য কৰি কেতিয়াও ভাবিব নালাগে বিকজ ইট চেল্ফ ইজ এ ভেৰি ভেৰি পাৱাৰফুল থেৰাপি গতিকে সেইটো সদায় আমি এজ এ থেৰাপি ল'ব লাগে আৰু খুব সুন্দৰভাৱে মানুহে এইটো যিমানখিনি মানুহে আঁকোৱালি লৈছে মই দেখিছোঁ তেওঁলোকৰ বহুত বেছি লাইফত বেটাৰমেণ্টৰ ফালে গতি কৰিছে অল দ্য বেষ্ট থেংক ইউ